Hello students, class 11 যেহেতু তোমালোকে কাণ্ডৰ কাৰখানাবিলাক গম পালাই যে পেপাৰ লিক হল এতিয়া তোমালোকে এটো বিশেষ একো চিন্তা কৰিব নালাগে ঠিক আছে চিন্তা কৰা মানুহবিলাক কাউন্সিলৰ মানুহ হ'ব ৰিসেন্টলি আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া এটা ইন্টাৰভিউ এটা পালো যে এই যোনটো ঘটনা হল সেই ঘটনাটো পাৰ্টিকুলাৰ কিখনমান স্কুল বা কলেজৰহে সেই কামটো হৈছে কাউন্সিলৰ বিশেষ তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ৰোল নাই কাৰণ কাউন্সিলে পেপাৰ পঠোৱা কাম পেপাৰ পঠিয়াইছে কিন্তু সেই মানে দুষ্কৃতিকাৰী কামটো সেই পাৰ্টিকুলাৰ কলেজ বা স্কুল বিলাকে কৰিছে গতিকে হেতু কাৰণে তোমাৰ সাধাৰণতে ষ্টুডেন্টস বিলাক সাৰ্ভাইভ কৰিবলগীয়া হৈছে আৰু যিকি নহওক তোমালোকৰ হিতৰ কাৰণে তোমালোকৰ ভাল চিন্তা কৰিয়ে তেখেতে এটা ডিসিশন ল'ব আৰু কাউন্সিলে এটা ডিসিশন ল'ব সেই ডিসিশনটো এটাই হ'ব তোমালোকে চাই থাকিবা যে সব ষ্টুডেন্টকে অলমোস্ট প্ৰমোট কৰি দিব ঠিক আছে কিছুমান ক্ৰাইটেৰিয়া বান্ধি দিব পাৰে ধৰা এটেন্ডেন্সৰ বেসিছতো দিবলগীয়া হ'ব পাৰে যে ৰিজাল্টটো তোমালোকে এটোৱে আশা কৰা যে সব ষ্টুডেন্টে প্ৰমোট কৰিব এতিয়া মই ইয়াত বিশেষ এটা ডাঙৰ এনাউন্সমেন্ট কৰিবলৈ আনিছো যোৱাবাৰ যেতিয়া তোমালোকে যদি চোৱা তোমালোকে মোৰ চেনেলটো যিসকলে নতুনকে জয়েন হৈছে ক্লাস 11 ষ্টুডেন্ট যোনে ক্লাস 12 হলে পাবা তেওঁলোকে মোৰ প্লেলিষ্টটো এবাৰ চেক কৰি চাবাচোন তাত তোমাৰ যোনবিলাক কোৱেশ্চন পেপাৰ আহিছিলে কেমিষ্ট্ৰিয়ে হওক বা ফিজিক্সৰে হওক ফিজিক্সৰটো তোমাৰ কি হয় ফিজিক্সৰ অলমোস্ট তোমাৰ কি হৈছে মোৰ এটা কোৱেশ্চনৰ হলনি 95% কোৱেশ্চন কমন পৰিছে তোমালোকে যদি ভালকে মন কৰা মোৰ প্লেলিষ্টটো যদি চেক কৰা তেতিয়াহলে প্ৰায় 95% কমন পৰিছে ফিজিক্সত কেমিষ্ট্ৰিৰ যিখিনি টপিক মই পঢ়ালো কাৰণ সেই সময়ত মই মানে কি হয় একেবাৰে আহিছিলো আহি পেলাই মই বোলো ষ্টুডেন্টছৰ সুবিধাৰ কাৰণে মই যিমানখিনি পাৰো চেষ্টা কৰিছিলো যিমানখিনি পাৰো দেই মেইন কথা কি হয় মই ইয়াত কোনো ধৰণৰ স্যাম্পল পেপাৰ বা কোনো ধৰণৰ কিবা মই প্ৰমোট কৰি থকা নাই যিমানখিনি পাৰো ষ্টুডেন্ট সকলৰ মই ফ্ৰী অফ কষ্ট দিবলৈ চেষ্টা কৰো সাধাৰণতে কোনো ধৰণৰ মই এই চেনেলটোত কিছুমান এনেকুৱা ধৰণৰ আছে মই কবলৈ নাযাও যে কি হয় পঢ়ুৱা মেলা কোনো কথা নাই আহি পেলাই যিকোনো ধৰণৰ এনে কিবা অদৰকাৰী ভিডিও বিলাক বনাই পেলাই ভিউজ লৈ থাকে সেইবিলাক মোক কবলৈ দৰকাৰ নাই কোনে কি কৰি আছে মোৰ মেইন কথাটো কি হয় মোৰ চেনেলত যি সকল ষ্টুডেন্ট 10টা 20টা যেটা ষ্টুডেন্টে জড়িত হৈ থাকক যিমান কিটা ষ্টুডেন্ট জড়িত হৈ থাকক প্ৰতিজন ষ্টুডেন্টৰ মই যাতে ভাল চিন্তা কৰিব পাৰো ভাল ৰিজাল্ট এটা কৰিব পাৰো সেইটোৱে মোৰ এইম আৰু ঠিক আছে কাৰণ এনেকুৱা ধৰণৰ ষ্টুডেন্ট আছে যি সকল ষ্টুডেন্ট মানে কি হয় ধৰা কি হয় মানে আৰ্থিকভাৱে বহুত মানে দুৰ্বল হয় তেনেকুৱা ধৰণৰ ষ্টুডেন্টৰ কাৰণে মই যিমানখিনি পাৰো মই সহায় কৰিবলৈ চেষ্টা কৰো ঠিক আছে যোৱাবাৰৰ পৰা ষ্টাৰ্ট কৰিছো এইবাৰো মই কি হয় ক্লাস 11 তোমালোকে পাস কৰিলা বুলি ধৰা ঠিক আছে আৰু এনেকুৱা ধৰণৰ কিছুমান ষ্টুডেন্টে আছে যে এইবাৰ পৰীক্ষাটো বেয়া হ'ল অহাবাৰলৈ আকৌ মই ৰিপিট দিম বুলি ভাবিছা বা দুজন মানে বেটাৰমেন্ট দিম বুলি ভাবিছা যা যিয়ে না ভাবা কি আছে এবাৰ বিশেষ কিছু কাৰণ হ'ব পাৰে যাৰ কাৰণে অহা বছৰলৈ তোমালোকে ৰিপিট দিম বুলি ভাবিছা বা বেটাৰমেন্ট দিব বুলি ভাবিছা বা ক্লাস 11 ষ্টুডেন্ট যোনে ক্লাস 12 হলে প্ৰমোট হ'ব চিন্তা কৰিব নালাগে আটাইখিনিকে প্ৰমোট কৰাই দিব ইমান চিন্তা কৰিব নালাগে তোমালোকে গোটেইখিনি ষ্টুডেন্টকে প্ৰমোট কৰাই দিব কাৰণ কেলে ইলেকচনৰ আগে গোটেই ডিসিশন ইলেকচনৰ আগে হ'ব লাগিব কাৰণ ইলেকচনৰ পিছত লগালগ ক্লাস ষ্টাৰ্ট হ'ব তোমালোকে চিন্তা কৰিব নালাগে এবাৰ সেশনটো বহুত সোনকালে আৰম্ভ হ'ব কাৰণ কেলে 2026 যোনটো তোমালোকৰ হায়াৰ সেকেন্ডাৰী এক্সাম হ'ব ঠিক আছে সেই হায়াৰ সেকেন্ডাৰী এক্সামটো বহুত সোনকালে হ'ব ঠিক আছে এবাৰটো 13 তাৰিখ মানৰ পৰাই হৈছে এবাৰ আৰু সোনকালে হোৱাৰ সম্ভাৱনাটো আছে ঠিক আছে কাৰণ 26ত ইলেকচন আছে মেজৰ ইলেকচন এটা আছে গতিকে তোমালোকৰ পৰীক্ষাটো বহুত সোনকালে হোৱাৰ সম্ভাৱনা আছে তাৰ লগতে ক্লাস যোনখিনি ষ্টুডেন্টে ক্লাস 10 লে পাইছা সেইখিনি ষ্টুডেন্টৰো মই কি কৈছো ম্যাথছ আৰু সায়েন্স সেকশনটো ম্যাথছ সায়েন্স আৰু ইংলিশ সেকশন ঠিক আছে ম্যাথছ সায়েন্স আৰু ইংলিশ সেকশনটো মই এই চেনেলটোৰ জৰিয়তে যিমানখিনি পাৰো মই কি বুলি কয় পঢ়াবলৈ চেষ্টা কৰিম ঠিক আছে পিডিএফ হওক কোৱেশ্চন হওক স্যাম্পল পেপাৰ হওক মক টেষ্ট হওক সকলোখিনি মই দিবলৈ চেষ্টা কৰিম কাৰণ মই অকলে আছো চেনেলটোত গতিকে অকলে চাৰিওফালে সামৰিব লাগিব গতিকে তোমালোকে অলপ ধৈৰ্য ধৰিবা চেনেলটোৰ লগত জড়িত হৈ থাকিবা বিশেষকৈ মই দুটা ডাঙৰ এনাউন্সমেন্ট কৰিবলৈ গৈ আছো যে ক্লাস 10 ৰ ষ্টুডেন্ট যিসকল আছে এই ক্লাস 10 ৰ ষ্টুডেন্ট সকলৰ কাৰণে ম্যাথ সায়েন্স আৰু ইংলিশ ঠিক আছে এই সেকশনটো তোমালোকে এই চেনেলটোৰ জৰিয়তে মোৰ চেনেলটোৰ জৰিয়তে তোমালোকে পঢ়িবলৈ পাৰিবা যিমানখিনি কোৱেশ্চন পেপাৰ পসিবল হয় সেই পসিবল কোৱেশ্চন পেপাৰখিনি তোমালোকে মই দিবলৈ ট্ৰাই কৰিম ঠিক আছে আৰু লগতে খালি এটা প্ৰবলেম হ'ব কি হ'ব বিশেষকৈ সব এক্সপ্লেনেশন মই অসমীয়াতে কৰিম খালি কোৱেশ্চনখিনি অকমান ইংলিশত থাকিব ঠিক আছে সো সেই কাৰণে মই পাৰিলে অসমীয়াত দিবলৈ চেষ্টা কৰিম ঠিক আছে মই এতিয়া অসমীয়া টাইপিংটো মই কৰিবলৈ ট্ৰাই কৰিম থাকিম বিশেষকৈ তোমালোকে ক্লাস 10 ৰ ষ্টুডেন্টৰ মই কলো কথাটো যে ম্যাথ সায়েন্স আৰু ইংলিশ সেই সেকশনটোৰ লগত যদি তোমালোকে ভাবিছা ভাল ধৰণে প্ৰিপাৰেচন কৰো বুলি ভাবিছা
ঠিক আছে ফাং ফুং নকৰি পেলাই অদৰকাৰী ভিডিঅ' বিলাক চোৱা হলনি যদি তোমালোকে পঢ়াৰ ভিডিঅ'টো চোৱা তেতিয়া লাষ্টত পৰীক্ষাৰ সময়ত গ্ৰেছ মাৰ্কছ দিয়া বা আমুক তামুক বা ৰিপিট কৰা এনেকুৱা ধৰণৰ মনোভাৱ তোমালোকৰ মনলৈ নাহে তোমালোকে আৰম্ভণিৰ পৰাই মোৰ চেনেলটোৰ লগত জড়িত হৈ পেলাই ঠিক আছে তোমালোকৰ যদি ইচ্ছা হয় মোৰ চেনেলটোৰ লগত জড়িত হৈ পেলাই এভৰিথিং তোমালোকে কোনো ধৰণৰ ফাং ফুং নোহোৱাকে মই যিখিনি পঢ়া তাত কোনো ধৰণৰ অদৰকাৰী কথা ইয়াত সোমাই নাথাকে যিখিনি পঢ়ো সব পঢ়া বস্তুৱে সোমাই থাকো A to Z ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে প্ৰতিটো বস্তু পঢ়াৰ লগত জড়িত হৈ থাকে অদৰকাৰী কথাবিলাক মোৰ ইয়াত সোমাই নাথাকে কাৰণ এইবিলাক অদৰকাৰী কথা ক'বলৈ কাৰণে মোৰ টাইমো নাই কাৰণ মই এটা প্ৰফেচনেল লাইফৰ লগত মই জড়িত হৈ আছো গতিকে ক্লাছ 10 ষ্টুডেণ্টক মই ক'লোৱে মেথছ সায়েন্স আৰু ইংলিছৰ কাৰণে তোমালোকে চেনেলটোৰ লগত জড়িত হৈ থাকিব যিমান পাৰো মই চেষ্টা কৰি থাকিম কোৱেশ্যনছ আনিবলৈ কাৰণে ক্লাছ 12 ষ্টুডেণ্টৰ কাৰণে যেনে ক্লাছ 11 পৰা ক্লাছ 12 লৈ প্ৰমোট হৈছা বুলিয়ে ধৰি লোৱা কাৰণ হবাই কাৰণ মানে কি হয় এইটো তোমালোকৰ ভুল নহয় পেপাৰ লিখোৱাটো তোমালোকৰ ভুল নহয় আৰু কাউন্সিলৰো ভুল নহয় এইটো পাৰ্টিকুলাৰ এখনমান স্কুলৰহে ভুল গতিকে মোৰ সম্ভৱ মানে মেক্সিমাম পসিবিলিটি কি আছে 90% পসিবিলিটি আছে যে গোটেইখিনি ক্লাছ 11 ষ্টুডেণ্ট ক্লাছ 12 লৈ প্ৰমোট কৰিব গতিকে সেই তোমালোকে ধৰি লোৱা ক্লাছ 12 লৈ প্ৰমোট হলা বুলি ঠিক আছে আৰু লগতে যিসকলে মানে ৰিপিট দিম বুলি ভাবিছা বা বেটাৰমেন্ট দিম বুলি ভাবিছা তেওঁলোকে মোৰ চেনেলটোৰ লগত ক্লাছ 12 মই ক্লাছ 10 মই কথা দিছো মেথছ ঠিক আছে মেথছ সায়েন্স আৰু ইংলিছ ঠিক আছে মেথছ সায়েন্স আৰু ইংলিছ এই সেকশনটোৰ কাৰণে মোৰ চেনেলটো তোমালোকে জড়িত হৈ থাকিবা মই যিমানখিনি প্ৰবেবল কোৱেশ্যন আছে প্ৰতিটো প্ৰবেবল কোৱেশ্যন মই আনিবলৈ ট্ৰাই কৰিম ঠিক আছে আৰু ক্লাছ 12 ষ্টুডেণ্ট সকলৰ কথা কৈছো ক্লাছ 12 ষ্টুডেণ্টৰ কাৰণে মোৰ লগত মেথছ ফিজিক্স ঠিক আছে মেথছ ফিজিক্স কেমিষ্ট্ৰি আৰু তোমালোকে যদি বিচাৰা বায়োলজি ঠিক আছে বায়োলজি কাৰণেও মই আনিবলৈ চেষ্টা কৰিম মই বেলেগ এজন ফেকাল্টি হোৱাই তোমালোকৰ মাজত কিছুমান ক্লাছ মই দি দিম বায়োলজি পাৰ্টিকুলাৰ কিছুমান ক্লাছ জুলজি হওক বা বটানী হওক মই বায়োলজি সেকশনটো এজন পাৰ্টিকুলাৰ ফেকাল্টি সহায়ত মই তোমালোকক মই দিবলৈ ট্ৰাই কৰিম কিন্তু বিশেষকৈ মই এইম কৰিছো যে এবাৰ ক্লাছ 2026 জুনে ক্লাছ 10 এক্সাম দিব বা ক্লাছ 12 এক্সাম দিবা তেওঁলোকৰ কাৰণে মই এটা বিগ এনাউন্সমেন্ট কৰিবলৈ গলো ইয়াত কোনো ধৰণৰ পইচা পাতি কোনো খল নাই মই কোনো বস্তু বিকিবলৈ অহা নাই ঠিক আছে কোনো বস্তু বিকিবলৈ অহা নাই গতিকে মই যিখিনি পাৰো সেইখিনি মই দিবলৈ চেষ্টা কৰিম ইম্পৰ্টেন্ট কোৱেশ্যন প্ৰবেবল কোৱেশ্যন মোষ্ট এক্সপেক্টেড কোৱেশ্যন সব মেথছ ক্লাছ 12 কাৰণে মেথছ ফিজিক্স আৰু কেমিষ্ট্ৰি মই দিবলৈ ট্ৰাই কৰিম আৰু ক্লাছ 10 কাৰণে যিহেতু অকলশৰীয়া মানুহ তোমালোকে বুজি পাব লাগিব যে অকলশৰীয়া মানুহ কেতিয়াও যন্ত্ৰ লিখা হ'ব নোৱাৰে অকলশৰীয়া মানুহ মই দুটা লাইফ জড়িত হৈ আছে এটা প্ৰফেচনেল লাইফ আৰু এটা ইউটিউবৰ হেৰিটো ঠিক আছে মই আজৰি হোৱা সময়তহে মই ইউটিউবটো কৰো সাধাৰণতে গতিকে ক্লাছ 10 ক্লাছ 12 কাৰণে এটা বিগ এনাউন্সমেন্ট তোমালোকে নোট ডাউন কৰি ল'বা মই সোনকালে আৰম্ভ কৰিম তোমালোকৰ ৰিজাল্টটো এই এনাউন্সমেন্টটো হোৱাৰ লগে লগে মই ক্লাছ আৰম্ভ কৰি দিম তোমালোকে চেনেলটোৰ লগত যদি ইচ্ছা জয়েন কৰিব পাৰা ঠিক আছে যদি ইচ্ছা চেনেলটোৰ লগত চেনেলটো সাবস্ক্ৰাইব কৰি দিবা শ্বেয়াৰ কৰি ল'বা আৰু লগতে চেনেলটোৰ লগত জড়িত হৈ থাকিবা তেতিয়া মানে কি হয় টেলিগ্ৰামতো সোমাই ল'বা মই ক্লাছ 10 আৰু ক্লাছ 12 যিমানখিনি পাৰো দিবলৈ চেষ্টা কৰিম ঠিক আছে ৰিজাল্টৰ কথা চিন্তা কৰিব নালাগে ৰিজাল্টটো তোমালোকৰ হিততে যাব তোমালোকৰ ফেভাৰতে যাব কেলে তোমালোকৰ ভুল নাই তোমালোকে এক্সাম প্ৰিপাৰেচন কৰিছে এক্সাম ভাল হওক বা বেয়া হওক এক্সামটোৰ কাৰণেতো প্ৰিপাৰেচন কৰিছা ভুলটো সেই অদৰকাৰী স্কুল কলেজ বিলাকেহে কৰিছে গতিকে তোমালোকক গোটেইখিনিকে প্ৰমোট কৰি দিব সেইটো 90% প্ৰবাবিলিটি আছে কিছুমান ধৰা ক্ৰাইটেৰিয়া ধৰি দিব পাৰে কিন্তু মেক্সিমাম পসিবিলিটি বা 90 to 95% প্ৰবাবিলিটি এটোৱে হয় যে প্ৰতিটো ষ্টুডেণ্টকে ক্লাছ 11 বা ক্লাছ 12 লৈ প্ৰমোট কৰিব যেতিয়া এই নিউজটো পোৱাৰ লগে লগে তোমালোকে আৰম্ভণি পায় কিন্তু কি হ'ব ক্লাছ 12 বৰ্ডছৰ কাৰণে সেইটো মই গ্যাৰান্টি লৈছো যে ক্লাছ 12 বৰ্ডছ ভাল কৰা সেইটো মোৰ দায়িত্ব তোমালোকে কিন্তু চেনেলটোৰ লগত জড়িত হৈ থাকিব যদিহে ইচ্ছা আছে যদি ইচ্ছা নাই মই ক'বলৈ নাই আৰু যদি ইচ্ছা আছে তোমালোকে চেনেলটোৰ লগত জড়িত হৈ থাকিবা ক্লাছ 10 লৈ যোন প্ৰমোট হৈছা ক্লাছ 12 লৈ যোন প্ৰমোট হবা সেইসকল ষ্টুডেণ্টৰ কাৰণে কৈছো তোমালোকে যদি বিশ্বাস কৰা নাই চেনেলটো এবাৰ প্লেলিষ্টটো চেক কৰি চাবা তাত চাবাচোন কিমান কোৱেশ্যন পেপাৰ কমন আহিছে কিমানখিনি কোৱেশ্যন কমন আহিছে যিহেতু মেক্সিমাম কোৱেশ্যনে কমন আহিছে ঠিক আছে এনে নিদিওঁ কাৰণ যিহেতু মই এখন কাউন্সিলৰ বা এখন কলেজৰ লগত জড়িত হৈ আছো গতিকে আমাৰ আইডিয়া আছে ইমান বছৰ 8-9 বছৰ পঢ়োৱা আমাৰ এক্সপিৰিয়েঞ্চ আছে গতিকে সেই বেচিছত মই তোমালোকক মানে কোৱেশ্যনছ খিনি মই কমন হিচাপে দিব পাৰো আৰু মনত ৰাখিবা ইয়াত মই কোনো প্ৰমোচন নাই কোনো পইচা পাতি দৰকাৰ নাই মই এইখিনি মই কৰিবলৈহে মই গৈছো যিমানখিনি পাৰো ষ্টুডেণ্টৰ মেক্সিমাম হেল্প হওক ঠিক আছে ভদ্ৰভাৱে চেনেলটোৰ লগত জড়িত হবা যদি ইচ্ছা আছে তোমালোকক মই এইখিনি দিবলৈ ট্ৰাই কৰিম ঠিক আছে ক্লাছ 10 এণ্ড ক্লাছ 12 কাৰণে এটা বিগ এনাউন্সমেন্ট চিন্তা কৰিব নালাগে তোমালোকৰ ৰিজাল্ট ভালেই হ'ব ৰিজাল্টটো কি হয় ক্লাছ 11 বা ক্লাছ 12 লৈ গোটেইখিনি প্ৰমোট হবা ক্লাছ 12 টো ভালকে মন দিবা ক্লাছ 12 টো আৰম্ভণিৰ পৰা ভালকে পঢ়বা তোমালোকৰ তেতিয়া পিছলৈ তোমাৰ ভয় ভাৱ নাথাকে আৰামত ক্লিয়াৰ হৈ থাকিব প্ৰতিটো বস্তু ঠিক আছে মই আহিমেই চেনেলটোৰ লগত তোমালোকক গাইড কৰিবৰ কাৰণে প্ৰতিটো বেচিছৰ পৰা মই গাইড কৰিবলৈ তোমালোকৰ লগত থাকিম খালি
কি হ'ব চেনেলটোৰ লগত তোমালোকে জড়িত হৈ থাকিবা। এইখিনিয়ে কথা আছিলে। জয় অসম।